অজানা জনা অজানা জনা অজানা। নমস্কাৰ প্ৰিয় শ্ৰোতা আৰু দৰ্শক, জনা অজনা পৰিয়ালৰ হৈ আপোনালোক সকলোলৈকে ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ ওলগ আৰু শুভেচ্ছা জনাইছোঁ। লগতে জ্যেষ্ঠজনক আমাৰ সেৱা জনাইছোঁ। জনা অজানা এই পডকাষ্টৰ সাময়িক বিৰতি ঘটিছিল মাজতে, কিন্তু আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু উৎসাহে আমাক পুনৰ এই যাত্ৰা কৰিবলৈ সহায় কৰিছে। গতিকে এতিয়াৰ পৰা আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ'ব। আজি এগৰাকী বিশিষ্ট ব্যক্তিক আমি অতিথি ৰূপে পাম। ৬০খন অসমীয়া বোলছবি, এখন বাংলা বোলছবি, ৩০খনতকৈ অধিক VCD, বিভিন্ন নাটকৰ পৰিচালনা আৰু অভিনয়, লগতে ভ্ৰাম্যমাণ মঞ্চতো তেখেতৰ বিচিত্ৰ অভিজ্ঞতা। ইয়াৰ উপৰিও আন্তৰ্জাতিক বঁটাৰে সন্মানিত সেই বিশেষ ব্যক্তিগৰাকী হ'ল বিষ্ণু খাৰঘৰীয়া, যিগৰাকীৰ বিষয়ে বিশিষ্ট পৰিচালক জাহ্নু বৰুৱাই কৈছে এ লিভিং লিজেণ্ড। আহক আজি আমি তেখেতৰ মৰাণৰ বাসগৃহলৈ যাওঁ আৰু তেখেতৰ সৈতে কিছু অন্তৰংগ আলাপত মিলিত হওঁ। বৰষুণ বতাহৰ অজস্ৰ ঢল, জীৱনৰ আৰু মৰণৰ সন্মুখত তথিয়া কেৰণ। সূৰ্য, হেৰা সূৰ্য কিয় ম্ৰিয়মান, জীৱন বিনাশ বাজে একেকাৰ গান। মন মোৰ, মন মোৰ, মন মোৰ কিয় পলায়ন। বাইদেউ, প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ। বহুত দিনৰ মূৰত লগ পালোঁ, বৰ ভাল লাগিলে। আজি পিছে আপোনাৰ যি বিস্তৃত কৰ্মৰাজি, সেইখিনি কথা নাপাতো। এইখিনি পাতিব গ'লে আপোনাৰ কিবা হ'বগৈ আৰু। কিন্তু কথাটো হ'ল কি, আজি অকণমান স্মৃতি ৰোমন্থন বুলি মই আৰম্ভ কৰিব খুজিছোঁ। স্মৃতি ৰোমন্থন আপোনাৰতো সৰুৰ পৰা নাটক কৰিছিলে। এতিয়া কথাটো হ'ল কি, যে আপোনাৰ এখন মঞ্চ লাগে। সেই মঞ্চখন আপোনাৰ আছিলে জয়শ্ৰী সংঘ। আৰু জয়শ্ৰী সংঘত আপোনাৰ এসময়ত বহু প্ৰতিভাৱান মানুহ আছিলে। আপুনি আছিলে, দেউতী বৰুৱা নিজে আছিলে, প্ৰবীণ বৰুৱা আছিলে, বিজু ফুকন, হেমন্ত দত্তকে আৰম্ভ কৰি বহুজন আছিলে। এতিয়া জয়শ্ৰী সংঘ মহিমামণ্ডিত হ'ল, আপোনালোকক পায় আৰু আপোনালোকে এখন মঞ্চ পালে। অকণমান জয়শ্ৰী সংঘৰ বিষয়ে অকণমান কৈ ল'ব। জয়শ্ৰী সংঘ আমি আৰম্ভটো আমাৰ চাউথ আমোলাপতি বইজ স্পৰ্টিং ক্লাব বুলি আছিলে। হয়। এতিয়া প্ৰথমতে জয়শ্ৰী সংঘ নাই, জয়শ্ৰী সংঘ মহিলা অনুষ্ঠান আছিলে। সেই ঘৰ দুৱাৰ তেওঁলোকে বনাই মেলি লৈছিলে। মনোমোহন দাস বুলি আমাৰ সেই জয়শ্ৰী পাৰ হৈ গৈ অলপমান দূৰ আগলৈ গৈ বাওঁফালে চাংবাংলো এটা আছিলে কাঠৰ, মনোমোহন দাস, তেখেত ফৰেষ্টত আছিলে। তেখেতৰ ঘৰটো সেইটো আছিলে। তেখেতে এই ছোৱালীবিলাক, যথেষ্ট ছোৱালী পঢ়াৰ এটা যে কিবা এটা কৰি থাকক সিহঁতৰ ল'ৰা ছোৱালীবিলাকে। তেখেতৰ ছোৱালী দুজনী তিনিজনী আছিলে, পাহৰিলোঁ আৰু। বৰ ধুনীয়া ধুনীয়া আছিলে। এনেকুৱা ধুনীয়া, আমি দুৱাৰ চুকত ৰৈ পেলাই যেতিয়া ওলাই আহে, খোজটোৰ এই হংসগামিনী সখী, সেই তেনেকুৱা আমি দুৱাৰ চুকত ওলাই পেলাই চাওঁ, লুকাই লুকাই চাওঁ। যি কি নহওক বাৰু, সেইটো হ'ল আমি চাউথ আমোলাপতি বইজ স্পৰ্টিং ক্লাব বুলি। এটা অজুহাত লাগে কিবা কিবি কাম কৰিবলৈ, খেলিবলৈ হ'লেও এটা অজুহাত লাগে, টীম এটা লাগে। সেই তেনেকৈ আমি চাউথ আমোলাপতি বইজ স্পৰ্টিং ক্লাব বুলি এই অনুষ্ঠান এটা আমি গোট খাই কৰি লৈছিলোঁ। আৰু আমি নহয়, আমাতকৈ ছিনিয়ৰবিলাকে কৰিছিলে। হয়। তেখেতসকলে লগ পাই কৰোঁ, ফুটবল খেলিছিলে। তেতিয়া অৰবিন্দ কাকতি, অজিত বৰুৱা, প্ৰদীপ বৰুৱা, কলীয়া, দেউতী বৰুৱা, হেম চেতিয়া,
কেইজনমান অতি জিনিয়াছ মানুহ আছিলে মানে তেতিয়াতো ভাল নাটক লিখিছিলে আৰু ডিব্ৰুগড়ত ৰিপ্ৰেজেণ্ট কৰিছিলে সদৌ অসম একাংক নাট্য সন্মিলন যেতিয়া হৈছিলে খেমখা মাৰ্কেটত এই হেৰিৰ বুৰবুৰণি বুলি এখন নাটক হৈছিলে আপোনাৰ গগন বৰুৱাই তাত কৰিছিলে গগন বৰুৱা আকৌ PTAৰ মানে ভাল ছিংগাৰ সাংঘাতিক মানুহ আছিলে যি কি নহওক বাৰু আমাৰ সময়লৈ আহিছোঁ আমি সেই সৰস্বতী পূজাত এটা অজুহাত এটা লাগেতো কিবা গোট খাই কিবা এই সাংস্কৃতিক সন্ধিয়া সেইটো গোসানীজনা লৈ আহিলোঁ ৰাতিটো এনেই থাকিবনে আমি মানে কিবা কিবি ফাংচন কৰোঁ কোনোবাই গান গাই তাৰপৰা প্ৰায় নাটক কৰা হৈছিলে আৰু তাত আমাৰ কানু মুখাৰ্জী মাষ্টাৰ কানু সুবীৰ মুখাৰ্জীৰ ভায়েক দিল মেৰা এক আচকা পাঞ্চি এনেকুৱা ধৰণৰ সেই তেখেতসকল আছে এই তেখেত অৱশ্যে নাছিলে কানুদা আছিলে কানুদা ঢুকাই গ'লগৈ যি কি নহওক তেখেতসকলো আমাৰ লগত জড়িত আছিলে আৰু সৰস্বতী পূজাত আবৰাৰ হুছেইনে সেই গান গাইছিলে আমাৰ তাত আকৌ সাংঘাতিক হৈছিলে গতিকে এই যে পৰিৱেশ এটা মানে এই মানুহখিনিৰ চিনচিয়াৰিটি যিটো আছিলে সেইটো দেখি সেই মানুহবিলাকো আমাক মানে সংগত কৰিছিলে সৰস্বতী পূজাত তেনেকুৱা ফাংচন এটা হয় আৰু সেই হ'লে মানে যে কিবা এখন নাটক হওক নাটক নহ'লে এইবিলাক হৈছিলে আৰু নাটক এখন প্ৰায়ে কৰা হৈছিলে সুবিধা পালে আৰু আমি প্ৰথম বোধ কৰিছিলোঁ মোৰ যিমান দূৰ মনত পৰে সন্দেহ হৈ মোৰ মাজে মাজে যে লাচিত বৰফুকন কৰিছিল নে কাশ্মীৰ কুমাৰী কিন্তু মোৰ এটা কথা মনত আছে কাশ্মীৰ কুমাৰীয়ে হ'ব লাগে কাশ্মীৰ কুমাৰী কৰোঁতে আমাৰ ঘৰত ৰিহাৰ্চেল হৈছিলে ডিব্ৰুগড় বৰ্তমান সল্ট ব্ৰুক স্কুল যিটো সেই স্কুলত আমাৰ ৰিহাৰ্চেল হৈছিলে আৰু মই বাগানৰ পৰা আহি পাইছিলোঁ ইহঁতে ৰিহাৰ্চেল বাহিৰৰ কথাটো ৰিহাৰ্চেল কৰোঁতে মোক এটা সূৰ্য সিংহ নে কি সেনাপতি তেখেতৰ চৰিত্ৰটো হেৰি কৰিবলৈ দিছিলে আৰম্ভ হৈছিলে তাৰ ডাইলগটো আছিলে আক্ৰমণ কৰা সংলাপটোৱে কি আক্ৰমণ কৰা গা এনেই উঠি যায়গৈ একদম আৰু কৰি মেলি পাছত 2-3 দিনমান কৰাৰ পাছত মোক ক'লে যে তুমি এইটো ৰোল নালাগে তই এইটো ৰোল কৰিব নালাগে হেৰিয়ে কৰক দেউতীয়ে কৰক দেউতী মোতকৈ অকণমান ওখ আছিল ডাঙৰ যিহেতু ডাঙৰ গতিকে ওখ পাখ হ'ব সেই তেতিয়া বৰ দুখ লাগিছিলে দেই যে এনেকুৱা ৰোল এটা নাপালোঁ কিন্তু মোক ক'লে যে তই হেৰি কৰিবি দুট প্ৰহৰী এইবিলাক ডাবল ৰোল আৰু ডাবল ট্ৰিপল এনেকুৱা আৰু কেইবাবাৰো দুট ওলাব লাগে কেইবাবাৰো গতিকে হয় কি মই বোলো আৰে কেইবাবাৰো ওলাম গতিকে এইটোৱে ভাল তেতিয়া মই সোণমণি আছিলে আমি সোণমণি তাৰপিছত সোণমণি মানে এই লক্ষী দত্তৰ ভতিজাক ঈশ্বৰ প্ৰসাদ দত্ত সি তাৰপৰা ৰবি শংকৰ গগৈ ইহঁত আমিবিলাকে মানে হেৰি কৰোঁ দুট প্ৰহৰী প্ৰবীণহঁত তাতকৈ আমাতকৈ অকণমান সৰুৱে হয় আৰু যি কি নহওক সিহঁতোৱে মানে এইবিলাক আমি কৰি হৈছিলোঁ পাছত আৰু নাটক মানে হেৰি হ'লে সৰস্বতী পূজা হ'লে নাটক মাষ্ট হৈ গৈছিলে হ'বই লাগিব নাটক এখন তেনেকুৱা ধৰণৰ হ'লগৈ আৰু 1960-61 মানৰ ইন দ্য মিন টাইম সেই ছোৱালীবিলাক বিয়া হৈ গ'লগৈতো হেৰিখনতো জয়শ্ৰী সংঘ বন্ধ হৈ আছিলে আমাৰ ল'ৰাবিলাকে গোটেইখনে গোট খাই এই স্বৰ্ণপ্ৰভা দত্ত লক্ষী দত্তৰ মাক তেখেত দায়িত্বত আছিলে মানে তেখেতক গোটেইখিনি এপ্ৰ'চ কৰিলেগৈ আৰু আমাৰ হেৰি এই আমাৰ ছিনিয়ৰবিলাকতো বাদেই আমাৰ এই যিসকল আছিলে ধৰক লক্ষী দত্তহঁতে তেখেতসকলে ক'লে ইহঁততে যায় ইহঁতে কাম কৰক আৰু আমি তেতিয়া সেই জয়শ্ৰী সংঘটো পালোঁ তেওঁলোকে ঠিক আছে কৰক 60-61 এনেকুৱা মানুহ হ'ব নেকি নে 62 হ'ব আৰু 62 হ'ব লাগে মানে ইমান হেৰিকৈ মনত নাই আৰু আমি সেই জয়শ্ৰী সংঘ ল'লোঁ তেতিয়া অন্ততঃ একো নহ'লেও আমি যেতিয়াই ৰিহাৰ্চেল কৰিব পৰাকৈ এটা ঘৰ এটা পালোঁ আৰু তেতিয়াই আমি গোট খাই যিকোনো কথাই গোট খাই পেলাই কিবা এটা কৰিবৰ কাৰণে এটা প্লেটফৰ্ম পাই গ'লোঁ এটা চাল এখন পালোঁ
কিবা এটা কৰিবৰ কাৰণে ঘৰ এটা পালোঁ, গতিকে আমি এই কামবিলাক কৰি গৈ থাকিলোঁ আৰু সেয়াই আৰম্ভণি। হয়, তাৰপিছৰ পৰা আৰু ৰ'বলৈ নাই আমি প্ৰত্যেক বছৰে কৰোঁৱে আৰু সেইখিনি পাতিম। কিন্তু আচৰিত লাগে, আপোনাৰ কিমান হ'ব এইটো? বোধহয় 67-68 এনেকুৱাত হ'ব। নাই, তাৰ আগত নহয়, মই যিটো প্ৰসংগ আনিব খুজিছোঁ, আচ্ছা, তেতিয়া বাটৰ নাটৰ কথাটো 68 মান হ'ব নেকি। তাৰিখটো পাহৰি গ'লোঁ, তাৰিখটো পাহৰিলোঁ, কিন্তু সৰস্বতী পূজা আছিল। সৰস্বতী পূজাত দেউতাই ক'লে যে এইবাৰ আমি ষ্ট্ৰীট ড্ৰামা কৰোঁ। বোলো ঠিক আছে, কৰিব লাগে, নতুন কিছু কৰোঁহে মানে। ঠিক আছে, দেউতাই লিখিলে এখন, আৰু সেইখন আমি কৰিছিলোঁ দেই। তেতিয়া হেমন্ত দত্তহঁতেও কৰিছিলে, আৰু আমি তেতিয়া ষ্ট্ৰীট ড্ৰামা বুলিয়ে কৈছিলোঁ দেই। পৰাগ চলিহা সাহিত্য সভাৰ হেড অফ দি ডিপাৰ্টমেণ্ট আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি। তেখেতক মই আৰু প্ৰবীণ আমি দুটাই সুধিছিলোঁহি যে ষ্ট্ৰীট ড্ৰামা অসমীয়া কি হ'ব, আমি বোলো এনেকুৱা কৰিব খুজিছোঁ। তেখেতে কিন্তু কৈছিলে যে ষ্ট্ৰীট ড্ৰামা কি হ'ব, ষ্ট্ৰীট ড্ৰামা বোলে, এনেকৈ কৈ থৈছিলে। বাটৰ নাট বুলি ভৱেন শইকীয়াই সেইটো কৰিছে পাছত, সেই বাটৰ নাট বুলি তেতিয়া কোৱা নাছিলোঁ আমি, কিন্তু ষ্ট্ৰীট ড্ৰামা বুলিয়ে কৰিলোঁ। সেইখন আছিলে স্বস্তিকা। হয়, স্বস্তিকা আছিলে, নতুন যুগৰ সূচনাৰ। কাহিনীটো বৰ মজা, আৰু এটা আচৰিত ধৰণৰ বৰ মস্ত কণী এটা আমাৰ ওচৰৰ পৰা পথাৰখনত পৰিলেহি। সেই পথাৰখনৰ পৰা লৈ আহে এইটো বস্তু যে যিহেতু অলৌকিক ইমান ডাঙৰ কণী, সেইটো নামঘৰত প্ৰতিষ্ঠা কৰিব লাগে। আমোলাপট্টি নামঘৰলৈ লৈ আহোঁতে চাৰিআলিতে নতুন যুগ, এতিয়া জেনজি কয় বহুতে, জেনজি অমুক তমুক, তেতিয়া সেই তেনেকুৱা চেঙেলীয়া কিছুমানে যে এইটো কেলে হ'ব, ইয়াতে ছয় নিশ্চয়টো হৈ যাব লাগিব, এনেকুৱা ধৰণৰ কৰি ঘেৰি ধৰে আৰু আৰম্ভ কৰে। এয়াই ড্ৰামাখনৰ মূল কাহিনী। পাছত সেয়াই মানে তাত ৰৈ এই চিঞৰ বাখৰ কথা যুক্তি তৰ্ক হৈ থাকোঁতে কণীটো কপি তাৰ মাজৰ পৰা এটা কংকাল ওলাই কয় যে মই মোৰ হাতত পেট্ৰল আছে, মই গোটেইখন জ্বলাই দিম। এইটো মই থুলমূলকৈ কৈছোঁ, আৰু কৈছে যে মানে মই গোটেইখন জ্বলাই দিম, ধ্বংস হ'ব, আকৌ নতুনকৈ আৰম্ভ হ'ব। এই গোটেই কথাটো যে যিটো বৰ্তমান অৱস্থা আছে সেইটো শেষ হ'ব লাগিব, তেতিয়াহে নতুন সমাজ ৰিভলিউশ্যনটো তেনেকেই হয় মানে। হয়, সেইটোৱে ডাঙৰ কথা আছিল। দেউতাই এই কথাটো যে নতুন কিবা কৰিব লাগে, নতুন কিছু কৰোঁহে, সেই কথাটো আছিলে। তাৰ আগতে কিন্তু আমি শুনামতে যে ষ্ট্ৰীট ড্ৰামাৰ কথা ওলাইছিলে যেতিয়া, আমি ফণীদাস IPTয়ে তেখেতক সোধোতে তেখেতে কৈছিলে যে আমিও কৰিছিলোঁ। তেখেতসকলৰ মই যিটো বুজিলোঁ, তেখেতসকলে কিন্তু ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰিছিলে। আৰু এটা কথা আছিলে, সেই সময়ত আমি হাইস্কুলত পঢ়ি থাকোঁতে লক্ষী বুলি এজন সেই ৰাস্তা কিনাৰত যে যাদু দেখুৱায়, সি অদ্ভুত কিছুমান কাম কৰে। কাৰোবাৰ হাতত হেৰিটো লাও খোলা এটা লাগি ধৰে, পেপাৰটো ভিতৰলৈ সোমাই গৈ থাকোঁতে, বজাই থাকোঁতে ভিতৰলৈ সোমাই গৈ থাকে, এই ধৰণৰ কাম কৰিছিলে। সেইটো কৰিলে সি দৰৱ কিছুমান বিক্ৰী কৰে। সেই ড্ৰামাটো তেনেকৈ ক্ৰিয়েট কৰি মানুহ গোটাই লয়। আমিও আমাৰ কথাবিলাক ক'বলৈ সেই তেনেকুৱা ষ্ট্ৰীট ড্ৰামাটো ব্যৱহাৰ কৰিছিলোঁ। হেৰিয়ে মানে IPTয়ে তেনেকুৱা কাম কৰিছিলে বোলে। হয়, সেয়াই মানে কেতিয়াবা এটা কথা দুখ লাগে যে কিছুমান মানুহে পিছৰ প্ৰজন্মই সেই মানুহখিনিক জানিবলৈ একো ৰাখি থ'ব নোৱাৰিলোঁ আমি। মই আজি আপোনাক সুধিছোঁ আমাৰ দেউতী বৰুৱাৰ কথা। দেউতী বৰুৱাৰ বিষয়ে বহুতে নাজানে, কিন্তু এনেকুৱা এজন প্ৰতিভাৱান মানুহ, নতুন চিন্তাৰে মানে সমৃদ্ধ কৰা মানুহ। আপুনি দেউতী বৰুৱাৰ লগত একেলগে মই বহুতে আছিলোঁ। দেউতী বৰুৱাৰ কেইটামান কথা কৈছোঁ, সেইটোত কিন্তু আমাৰ ডিব্ৰুগড়ৰ মানুহৰ এটা চৰিত্ৰ ওলায় আকৌ দেই। চৰিত্ৰটো হৈছে কি, আমি কৰিব পৰা কাম কৰি গৈ আছোঁ, দেখা যাওক, ওলট পালট কৰিব লাগে, আমি ওলট পালট কৰি দিম, তাৰপিছত নতুনকৈ হেৰি কৰি উঠিব। এই যিটো দেউতী বৰুৱাই কৈছিলে মই জ্বলাই দিম আৰু তেতিয়াহে নতুনকৈ আৰম্ভ হ'ব, সেই দেউতী বৰুৱাৰ সেই তেনেকুৱা ধৰণৰ চিন্তা। ডিব্ৰুগড়ৰ মানে মই আগৰ মানুহবিলাককো দেখিছোঁ, কৰিব লগা কাম কৰি গৈছোঁ। অহিয়াৰ বোলে এটা শ্বট, আমাৰ অহিয়া ফুটবল প্লেয়াৰ আছিলে, অহিয়া কয়দৰ বোলে শ্বট মানে আমি প্ৰায় দেখাৰ নিচিনাই আৰু এই হাফ ফিল্ডৰ পৰাই মাৰে পোষ্টত
কেতিয়াবা গ'ল হৈ যায়গৈ মানে হয়, সেইটো হয়। আমি শুনিছিলোঁ যে পেলে এই সাংঘাতিক পেলেৰ যো বেলেগ কথা কিন্তু আমি তেনেকুৱা মানুহ দেখিছিলোঁ পেলেটো কনফাৰ্ম আছিলে পেলে একদম এই চুকত মাৰোঁ বুলি ক'লে সেই চুকত অহিয়া কাৰ্যৰ সেইটো নাছিলে যেনিবা কিন্তু তেওঁ মাৰোঁ বুলি ক'লে সেই পোষ্টৰ দুডালৰ মাজতেই মাৰে এনেকুৱা সাংঘাতিক আছিল 70-80 দশকৰ বহু বিখ্যাত ফুটবল খেলুৱৈ অসমৰ যিসকলে অহিয়া বিশ্বাসৰ খেল দেখিছিলে তেওঁলোকে কৈছিলে যে এখন ৱাল একেবাৰে অহিয়া বিশ্বাস মানে বেকত খেলিছে মানে গ'ল দিয়া দিগদাৰী। গ'ল ফটকে বল সৰকি নাযায় এইটো তেনেকুৱাই আৰু দুটা ল'ৰা আছিলে আমাৰ গকুল কাজক গকুল শৰ্মা আৰু খনিন চানচোৱা এই দুজনো সাংঘাতিক আছিলে মানে সিহঁত পায়নিয়াৰ আছিলে পায়নিয়াৰ ক্লাবৰ পায়নিয়াৰ্ছ ক্লাব বুলি আছিলে সিহঁতৰ মানে এই দুখন থাকিলে সেইখনো পাৰ হৈ যাবলৈ দিগদাৰ আছিলে এনেকুৱা হয় হেৰি তাৰপিছত আপোনাক আৰু এটা কথা সুধোঁ এইটো জানিব লাগে আমাৰ নতুন প্ৰজন্মই বিখ্যাত নাট্যকাৰ অভিনেতা উৎপল দত্ত বেংগলৰ বুলি ক'লে আচলতে ভুল হ'ব তেখেতৰ অল ইণ্ডিয়া মানে গোটেই পৃথিৱীয়ে জানে আৰু জানে কিন্তু নাটক হিচাপে নাট্যকাৰ বা অভিনেতা হিচাপে ষ্টেজ এক্টৰ বাপৰে বাপ হয় এতিয়া উৎপল দত্তৰ প্ৰসংগটো এইকাৰণে আনিলোঁ উৎপল দত্ত আৰু জয়শ্ৰী সংঘৰ কিবা এটা সম্পৰ্ক আছিলে সম্পৰ্কটো ক্ষণিক হ'লেও কিন্তু অসমত তেনেকুৱা বিৰল এইটো ঘটনা হঠাৎ মানে হঠাৎ এই কথাটো ওলাইছিলে কেনেকৈ এই উৎপল দত্ত আহিছিলে ডিব্ৰুগড় তেতিয়া উৎপল IPTAৰ কিবা ফাংচনতে আমাক তেতিয়া এখন নাটক কৰিবলৈ ক'লে আমি কৰিছিলোঁ দেউতী বৰুৱাৰ সিহঁত জীয়াই থাকে নাটকখন উৎপল দত্তই দেখি ষ্টেজলৈ মানে একদম এই কি জাইগান্তিক মানুহ তেখেত সোমাইছে দেউতী বৰুৱা কোঠাই আমি মানে এনেকৈ চাইছোঁ আৰু বুজিছেনে নাই দেউতী বৰুৱাক লগ পাই বাপৰে বাপ হেৰি কৰি ধৰে সাবত মাৰি ধৰিছে আৰু য'তেই গৈছে আমি কাগজত পাইছোঁ পাছত কোনোবাই কৈছেও নগাঁৱত তেজপুৰত হ'বলৈ তাৰপিছত কেলকাতাতো কলকাতাত দেউতী বৰুৱাৰ কথা কৈছেগৈ এই নাটকখনৰ কথা কৈছেগৈ কেলকাতাত তেখেতৰ লেনিনৰ দাগ কৰিবলৈ লৈছিল আমি পাৰ্মিশ্যন মোৰ সেইখনত ছবি এখনৰ ডাবিং আছিলে কলিকতাত ডাবিঙলৈ যাওঁতে দেউতীয়ে সুধি আহিলে দেউতাই আমাক ক'লে যে তুমি পাৰ্মিশ্যনটো লৈ আহিবা মই গ'লোঁ আৰু হেৰি তেখেতৰ ঘৰলৈ গৈছোঁ ল'ৰা এটাই লৈ গৈছে ঘৰত মানে তেখেতে তেতিয়া ঝড় বুলি এখন ছবি আছিলে তেখেত ডিৰেক্টৰ তাৰপিছত গোবিন্দ চেটাৰ্জী বুলি এডিটৰ তেখেতকো লৈ লৈছে তেখেতে ওপৰৰ পৰা নামি আহিছে লোকেশ্যন চাবলৈ যাওঁতে মই ক'লোঁ মই বোলো আমি ফ্ৰম ডিব্ৰুগড় এনেকুৱা যাইছে ৰৈ গ'ল দেউতী কেমন আছে তেখেতে তাতো মনত ৰাখিছে মই বোলো তাৰপিছত ঠিকেই আছে আমি বোলো নাটক এখন কৰিব লৈছোঁ কি বোলো এই আপোনাৰ লেনিনৰ আৱাজ ঠিক আছে পাৰ্মিশ্যন দৰকাৰ নাই যাওক কৰোঁ এনেকুৱা মানে আৰু তেখেতৰ এছিষ্টেণ্ট যিজন আছিলে তেখেতক বোলে তই ষ্টেজলৈ গধূলিকৈ আহিবি মোৰ নাটক আছে মই এতিয়া লোকেশ্যন চাবলৈ যাওঁ মোৰ নাটক আছে মই তহঁতক এছিষ্টেণ্টটোক লগাই দিম আমি দুটা মই আৰু আনন্দ গোস্বামী আকাশী বুলি মেগাজিন এখন এইটো অল ইণ্ডিয়া ৰেডিঅ' আছিলে অল ইণ্ডিয়া ৰেডিঅ' এই হেৰিত বহি আছোঁ ইণ্ডিমিন হেৰি আহিছে উৎপল দত্ত নামি আছে মস্ত একদম হাতত ইয়াত বোধকৈ কোট এটা আছিলে গজং আহিছে ঠিক মই আগবাঢ়ি গ'ল এনেকৈ আৰু আছোঁ গ'ল গৈ হেৰিত বহিলেগৈ মেকআপৰ টেবুলত আৰু আমাক ক'লে যাওঁ এই এছিষ্টেণ্টৰ এই অমুক নামটো পাহৰি গ'লে সি কি ৰোল কৰিছিলে সেই ৰোলটো আমাৰ ইয়াত হেৰি কমল শৰ্মাই কৰিছিলে ঢুকালে চেৰগে নে কি আছিলে ডক্টৰ সেই ইহঁতক ষ্টেজক্ৰাফ্ট আৰু হেৰিটো অকণমান বুজাই দিবি মই মানে আচৰিত হৈ গ'লোঁ সেই কথাবিলাক যিখিনি কথা মোক বুজাই দিছে দেউতীয়ে সেইখিনি অলৰেডি কৰিয়ে পেলাইছেগৈ মানে এনেকুৱা আছিলে দেউতীৰ ক্ৰিয়েটিভ মাইণ্ডটো
এনেকুৱাই ভাল লাগে মানে আৰু কমল শৰ্মায়ো তাতে কি আছিলে মই সংলাপটো পাহৰি গ'লোঁ কমল শৰ্মাই যি ধৰণে ডেলিভাৰী কৰিছে সিও সেই ডাইলগ সি সেই ৰোলটো কৰিছিলে সি মোক চাব আচ্ছা এই ৰোলটো কোনে কৰিছে বোলে কমল শৰ্মা সি সংলাপটো মাতি দেখুৱাইছে মই মানে সেইটো মনত পৰিলে কমল শৰ্মাৰ মূৰটো খাই যায় আৰু হয় হয় কমল দাও বৰ অকালতে নাইকিয়া হ'ল অকালতে নাইকিয়া হৈ বহুত কাম থাকিলে তেখেতৰ হয় হয় মই এতিয়া আপুনি লেনিনৰ ডাকমূল আপোনাৰ লেনিনৰ আহ্বান কৰিলে আপোনালোকে জয়শ্ৰীয়ে তাৰ মানুহৰ অধিকাৰ তাৰপিছত এ ভিউ ফ্ৰম দ্য ব্ৰিজ আৰু কেপ্টেইন গগৈ মই মানে এটা কথা জানিব খুজিছোঁ এটা কথা মোৰ মনত আছে যেতিয়া আমি লেনিনৰ আহ্বান চাইছিলোঁ দেউতাই আহি পেলাই ঘৰত কৈছে এই জয়শ্ৰীয়ে গোটেই ৰাছিয়াখনে দেখোন দি পেলাই লৈ গুচি আহিল কিন্তু এই যে আপোনাৰ ষ্টেজ ক্ৰাফ্টটো বাৰু আছিলে মানে এই যে সাজ সজ্জা বা মেকআপ টেকআপ এইবোৰ কাৰ আছিলে সাজ সজ্জাটো ক'বলৈ গ'লে আমাৰ কানু বিতুপন চলিহা এনে কানু বুলিয়ে জানে আৰু কানু আছিলে মানে মেইন হেৰিটো মানে আৰ্কিটেক্ট পাহৰি যাওঁ আজিকালি পুটুককৈ শব্দবিলাক এই কানু আছিলে কানুৱে কৈ এইখিনি নিজেও লাগে প্ৰবীণ গোস্বামীহঁত আছিলে সিহঁতে লাগি পেলাই আৰু জয়শ্ৰী তেতিয়া চব সৰু সৰু ল'ৰা কাম বন নাই বন্ধ আৰু লাগি যায় আৰু এইফালে ৰিহাৰ্চেল হৈ থাকে ধৰা এই টুকটাক সৰু সুৰা কামবিলাক সিহঁতে কৰি থাকে এনেকুৱা ধৰণৰ আছিলে আৰু বাকী গোটেইখিনি কিন্তু দেউতীৰ মানে মনত যিখিনি খেলি আছে তাত আটাইতকৈ ডাঙৰ কথা সেই গাঁও এখন মানে চুবুৰী এটা কৰিছে চুবুৰীটোত এটা নাচ দেখ পাহৰিবলৈ না হেৰিটো মানে এটা গানৰ কলিও আছিলে সেই কলিটো তাত নাছিলে নাটকখনত নাই আমি হেৰি শুনি পেলাই কৰি লৈছিলোঁ ইয়াতো বোধ কৰোঁ আঙুৰে ক'ৰবাৰ পৰা আঙুৰ মানে লক্ষী দত্তৰ ল'ৰাটো 2 নম্বৰ ল'ৰাটো সি ক'ৰবাৰ পৰা পাই পেলাই আনিছিলে এনেকুৱা ধৰণৰ আৰু মানুহে মানে প্ৰথম পৰা শেহলৈকে চাই আচৰিত হৈ গৈছিলে যে কেনেকৈ সম্ভৱ হৈছে আৰু ফণী দাসে আহি পেলাই এই মোৰ আগত বহুত দেৰিলৈকে এনেকৈ আছে বোলে কি হ'ল গৈ কৰিছা আৰু দেই গোটেইখন লৈয়ে আহিলা বোলে আমাক আৰু বেলেগে ক'ব নালাগে বোলে এনেকুৱা তাতকৈ খালি দুখ লগাৰ কথা হ'ল আমি এইটো 68 মানতে কৰিছিলোঁ ষ্ট্ৰীট ড্ৰামা কিন্তু আমাৰ এই কথা সেইটোৱে বোধ কৰোঁ এই প্ৰেছে অকণো ফ'কাছ নকৰিলে ন মই সেই প্ৰসংগলৈ আজি আহিম এটা ডাঙৰ বিষয় আছে সেইটো দুখটো মোৰো আছে যদিও মই জয়শ্ৰী সংঘত বা আপোনালোকৰ নাটকহে চাইছিলোঁ মই সেইটো প্ৰসংগ আনিম কিন্তু এটা কথা আপোনাক জনাই থওঁ এই যে আমাৰ অৰুণ শৰ্মা যেতিয়া আপোনাৰ কেন্দ্ৰ সঞ্চালকে আহিলে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰলৈ ছাৰে খুব মৰম কৰিলে বহুত কথা পাতোঁ ছাৰৰ লগত ছাৰক কৈছিলোঁ যে ছাৰ এই বাটৰ নাট 71 চনতহে আপোনালোকে কৰিলে ককাইদেউখন কিন্তু ডিব্ৰুগড়ত এনেকুৱা সময়তে হৈছিলে কিন্তু আপোনালোকৰখনেই প্ৰথম বাটৰ নাট বুলি মানে স্বীকৃতি পালে তেখেতে কিন্তু একেবাৰে সহজভাৱে মোক এটা কথাই ক'লে যে তুমি মোক কিবা এটা প্ৰুফ এটা আনি দিয়াচোন মই নিজে ক'ম যে বাটৰ নাট আচলতে মোৰখন প্ৰথম নহয় কিন্তু দুখৰ কথা আমি একো দেখুৱাব নোৱাৰিলোঁ কথা হৈ গ'ল সেইটো আমাৰ মুখৰ কথা হয় দুখটো সেইটোৱে কৰিছোঁ কৰিব পৰা কাম কৰি গৈছোঁ আৰু তাৰ পাছত কিন্তু মই সেইটোক প্ৰটেষ্ট কৰি যেতিয়া তেওঁলোকে চিলভাৰ জুবিলি পাতিছিলে মই এই পবিত্ৰ দ্বাৰা এখন কাগজ চিনেমা সংক্ৰান্তীয় এখন কাগজ আছিলে তাত মই লিখিছিলোঁ ৰূপকাৰ এই কাগজখন যিখন আছিলে কাগজখন মোৰ মনত নাই কাগজখন পাহৰিলোঁ যি কি নহওক তাত লিখিছোঁ আৰু পবিত্ৰতাই মই ক'লোঁ মই বোলো এনেকুৱা কথা তুমি মোক দিয়া না মই যাওঁতে তেখেতক লিখি পেলাই গোটেইটো দি গ'লোঁ আৰু পবিত্ৰতাই পঢ়ি এটা মানে দাড়ি কমাৰ কথা নাই গোটেইখন হেৰি কৰিলে কাৰণ তেখেতে কৈছে
যে মোক দিয়া, এই কাৰণ এয়া বুৰঞ্জী লিখিব হৈ আছেতো, বুৰঞ্জীখন সঠিকভাৱে হ'ব লাগিব, এইটো পবিত্ৰতা মানিছোঁ। আৰু মই যেতিয়া পঢ়ি লৈছোঁ, পঢ়িলে বা পবিত্ৰতা মই মানে পাছত পবিত্ৰ ডেকা আমাৰ পবিত্ৰ পবিত্ৰতাই সেইটো কৰিছিলে। তাৰ পাছত আমাৰ শৰৎ নেওগে এখন কাগজত কিন্তু লিখিছিলে, আৰু সেই তাৰ হাতত ডেটটো মই তেতিয়াহে কনফাৰ্ম হৈছোঁ, সেই কোৱা মতে 68। মই খালি সেই এটাই মনত আছিলে যে মই গ্ৰেজুৱেশ্যন লৈ ইউনিভাৰ্চিটিত পঢ়িছিলোঁগৈ, পঢ়ি মানে তেতিয়াই আমাৰ তাত নাটকখন হৈছিলে দেই। সেই হিচাপে মই 67, 68, 69 এনেকৈ কৈ আছিল, কিন্তু সি কৈছে যে 68 চনৰ সৰস্বতী পূজা কোন তাৰিখ সেইটোও আছে। সেইটো কিন্তু আমাৰ শৰৎ নেওগক সেইটো মই মানিছোঁ। সি তাৰ হাতত বহুত ডকুমেণ্টছ আছে, এতিয়া মাজে মাজে বহুত বস্তু পাওঁ তাত। তাক মানে মই ধন্যবাদ জনাইছোঁ, তেনেকুৱা এজন মানুহ দৰকাৰ হয়। আৰু এখন নাটক আপোনাৰ কেপ্টেইন গগৈ, বা আপুনি কেপ্টেইন গগৈ ৰোলটো আপুনিয়ে কৰিছিল? কেপ্টেইন গগৈ মই কৰা নাই, মই কৰিছিলোঁ ৰাধু। ৰাধু কেৰেক্টাৰ। কেপ্টেইন গগৈ ফাৰ্ষ্ট টাইম কৰিছিলে মিছবা গগৈ, মিছবাউল হৰা। ছেকেণ্ড টাইম বিজুৱে কৰিছিলে। আৰু এবাৰ কৰিলে, সেইবাৰ ৰাণাজ্যোতি বৰুৱাই কৰিছিল। ৰাণাজ্যোতিয়ে পাছত, তেতিয়া মই লখিমপুৰ নে তিনিচুকীয়াত আছে। কিন্তু এটা কথা, এইটো মই নাজানিছিলোঁ, এইটো প্ৰবীণ দাই মোক ক'লে, প্ৰবীণ বৰুৱাই, দেতু বৰুৱাৰ ভায়েক, যে ভিউ ফ্ৰম দ্য ব্ৰিজ এইখন আচলতে কৰিবলৈ আহিছিলে বেলেগে, কিবা এটা কাৰণত নোৱাৰি, শেষত আপোনালোকৰ হাতত দি থৈ গ'ল। কথাটো ঠিক তেনেকুৱা নহয়, আমি কৰিছোঁ, মই শুনা কথাই দেই, আমি কৰিছোঁ। সিও আছিলে সেইখন এই ভিউ ফ্ৰম দি ব্ৰিজ তেজপুৰত কৰিছিলে। তাৰ নামটো কি পাহৰি গ'লোঁ মই। তাৰপিছত আমি তেতিয়া লাইট, কোনোবা এখন নাটকৰ লাইটৰ কাৰণে আমি সুজিত সিঙক মাতিছিলোঁ। সুজিত সিং নে অজিত সিং কেমেৰা আছিলে, সুজিত দাক মাতিছিলোঁ। সুজিত দা কেমেৰা আছিলে। সুজিত দাকে মাতিছিলোঁ। হয়, সুজিত দাই বোলে এই নাটকখন কৰক। আমি বোলো ঠিক আছে, আমি নাটক কৰিম। এই তেতিয়া ইয়াৰ নামটো কি আছিলে, কি নাথ আছিলে পাহৰি, দেৱকুমাৰ নাথৰ অমুক নাটকখন কৰক। বোলো ঠিক আছে, লৈ আহক। আমি কৰিছোঁ, দেৱকুমাৰ নাথে ডিৰেকশ্যন দি আছে। মানে অকণমান কথাটো হয় কি, বোধকৈ প্ৰবীণ দাক সেই তেনেকুৱা ধৰণৰ কথাহে কৈছে, হ'ব লাগে। তাৰ হেৰিটো পৰিচালনা, ডিৰেকশ্যনটো অলপমান থিয়ৰিটিকেল। আমাৰ সেইটো বোলো, দেউতী তুমি অভাৰটেক কৰা। আৰু দেউতীক ক'লোঁ, দেউতীয়ে, আৰু আমিবিলাকতো আছোঁৱে, আমিতো সেই একেটা ট্ৰেকতে যোৱা ডিউটি, গতিকে দিগদাৰ হোৱা নাই। দেউতীয়ে বুলি কোৱাৰ লগে লগে আমি মুভমেণ্টটো ঠিক তেনেকুৱা ধৰণে ল'বলৈ লাগিল, আৰু সেইখন তেনেকৈ হিট হৈছিলগৈ। তাত মই এডি কাৰ্বন বুলি হেৰি এটা কৰিছিলোঁ, মূল কেৰেক্টাৰটো। তাৰপিছত মাৰ্কো নেকি, সেই কেৰেক্টাৰটো হেমন্ত দত্তই কৰিছিলে। তাৰ সেই চৰিত্ৰটো পাহৰিছোঁ মই। এবাৰ মাতোঁ, মাৰ্কো এডি কাৰ্বন, দুটা শব্দ আছিলে হ'বলা, যি কি নহওক বাৰু সেইটো। আৰু প্ৰবীণ, তাৰপৰা অসীম দাস, আমাৰ তাৰ ভায়েকৰ নাম, সেই ভায়েকৰ একদম গজব ফেমিলি, আমাৰ ষ্টেচনৰ মুখে মুখে যে কি দাস, তাত অসীম কাৰ্য আছিলে। অসীম দাসে, অসীম দাসৰ ভনীয়েক, তাইৰ নামটো পাহৰি গ'ল, তাই এটা ৰোল কৰিছিল। সেই ঘৰখনত ইও অসীম কাৰ্যও সাংঘাতিক আছিলে। বিভিন্ন ড্ৰেছ, মানে কষ্টিউম ডিজাইনাৰ আছে, সেইবিলাক কৰিছিলে। মানে আমি সৰু মোৰ এটা কথা মনত আছে, সেইখন আৰ্থাৰ মিলাৰৰ আছিলে মূলখন। 1950 চনত প্ৰথম এইখন ষ্টেজলৈ আনিছিল। তাৰপিছত আপোনাৰ এখন বহুত ঠাইত হৈছে। আপোনাৰো বোধহয় মনত আছে, আমাৰ আমোলাপট্টি নাট্য মন্দিৰৰ প্ৰথম যিখন দুৱাৰ, সেই দুৱাৰখনৰ পৰা মানে প্ৰথম এণ্ট্ৰিটো আৰম্ভ হৈছে, তাৰ ষ্ট্ৰীট লাইট। মনত আছেনে আপোনাৰ? প্ৰথম হেৰি নহয়, কাঠ এখন দি
এছটা কাঠ দি তাত মাজতে ষ্ট্ৰীট লাইট এটা আছে সেইটোতো এণ্ট্ৰি মোৰে আছিলে আপোনাৰ দি আছিলে হয় আৰু ষ্ট্ৰীট লাইট মানে সেই আপোনাৰ সেই তেতিয়া দিনৰ ষ্ট্ৰীট লাইটটো যেনেকুৱা হ'ব লাগে তেনেকুৱা এটা ষ্ট্ৰীট লাইট হয় দি তাৰ তলত গৈ পেলাই ই ড্ৰিংকছ কৰে হয় তাৰপিছত আকৌ সোমাই যায়গৈ হয় এডি কাৰ্বনে হয় 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 আৰুতো বহুত কথা পাতিবলগীয়া আছে কিন্তু বাইদেউ বৃষ্টি আমি তেতিয়াও চাইছিলোঁ মই আপোনাৰ এই কথাখিনি যেতিয়া পাতিম বুলি ঠিক কৰিলোঁ বৃষ্টিখন আকৌ এবাৰ চালোঁ আপোনালোকে নাটক কৰিছিলে খেলিছিলে এটা সময়ত নাটক কৰিলে চব ঠিকে আছিলে বৃষ্টিৰ চিন্তাটো কেনেকৈ আহিলে যে এখন অসমীয়া চিনেমা ধেমালি নহয় কিন্তু সেইখন আপোনাৰ ৭২-৭৩ মানতে বোধহয় লাহে লাহে আৰম্ভ হৈছে ৭৪ চনত এখন মুক্তি পাইছিলে ৭৪ত মুক্তি পাইছিল নে ৭৫ পাহৰিছোঁতো কিন্তু ৭৪ হ'ব লাগে ৭৪-৭৫ ভিতৰত হয় তাৰ মানে কি এই কিবা এটা মই ক'লোঁ নহয় যে নতুন কিবা কৰিব লাগে নাটক কৰি থাকোঁতে দেউতীয়ে ভাবিলে যে নাই চিনেমা কৰিব লাগে চিনেমা কেনেকুৱা তেনেকুৱা ষ্টৰিও পাইছে চিনেমা মাজতে চিৰিয়েলতকৈ চিনেমাৰ মজাটো বেলেগ হয়তো এতিয়া চিনেমা এখন কৰোঁ চিনেমা কৰোঁতে দেউতীয়ে পঢ়িলে অন্য এটা ষ্টৰি লৈছিলে সেইটো পাছলৈ থ'লেগৈ অধপাত বুলি মানে অধপাত তেতিয়া কাহিনীবিলাক সেইবিলাকলৈ নাযাওঁগৈ আৰু এই ষ্টৰিটো এইটো পালে মানে এইটো পাই এইটোৱেই মানে ৰোমেণ্টিক হেৰি এটা ল'ব লাগে গতিকে এই বৃষ্টিটো হ'ল আৰু যেতিয়া এই আৰম্ভ হ'ল আৰু আমি আৰু কিবা কৰিব লাগে আৰু আমি সেইবিলাক নাজানো আৰু কৰিব লাগে কৰি গৈছোঁ আৰু মানে মজাৰ কথাটো হৈছে চবেই অ'কে কৰি গৈছে কেইজনমানে আমাৰ আমোলাপতিৰ কথাটো বাদ দিছোঁ বাকীবিলাকে হৈ যাব হ'ব এনেকুৱা ধৰণৰ কথা তাৰপিছত নাই আমি মানে কামটো আৰম্ভ কৰিব লাগে কেতিয়াবা এনেকুৱাও হৈছে আজি মানে কাম আৰম্ভ কৰি দিলোঁ আৰু দেই তাৰপিছত আমি বিচাৰি গৈছোঁ পোৱা নাই পইচা পাতি মোৰ হাতত বোলে 10 টকা আছে হেৰিৰ হাতত আছে 20 টকা আছে এনেই কথা এটা কৈছোঁ মই মানে ৰাতিপুৱা আমাৰ বগীবিলৰ পৰা শাক পাচলি আহে নহয় মনু ইনচাৰ্জ আছিলে পাকঘৰ আমাৰ মনু বৰুৱা মনুৱে মানে প্ৰথম আৰম্ভ কৰিছে সি যে কেনেকৈ হেৰি কৰে যায় জিলমিল আহে তাৰ পৰা জিলমিল শাক দি পেলাই আৰম্ভ কৰিছে মানে তাৰপিছত বগীবিললৈ আৰু অন্য ল'ৰাও আছে আৰু ল'ৰাবিলাকৰ কোনোবা যিখিনি আমাৰ লগত জড়িত আছিলে কোনোবাই চাউলৰ বেগ এটা দি থৈ গুচি গৈছে মানে ঘৰৰ 1 বস্তা চাউল দি দিম মই যা বগীবিলৰ ক'লে যে মই সৰু আলু 1 বস্তা দি দিম আৰু ডাঙৰ আলু 1 বস্তা বগীবিলত আলু ভাল হয় মূলা তোলা চিন্তা নাই এই এনেকুৱা ধৰণৰ হৈ গৈছিলে আমি তেনেকৈও চলিছিলোঁ মানে কিছুমান বৰ মজা কথা হৈছিলে আৰু আটাইতকৈ মজা কথা মই নকুল বৰুৱাৰ ঘৰত এদিন ৰাতিপুৱা ওলাই যাওঁতে হেৰি কৰিবলৈ যাওঁ নকুল বৰুৱাৰ ঘৰৰ পাছফালে পুখুৰী আছে মস্ত পুখুৰী ফিচাৰী মানে সিঁচি আছিলে আমি মানে যাওঁতে সিঁচি আছে দেখিছোঁ ভাল কাপোৰ পিন্ধি আছোঁ মোৰ পামচু এযোৰ আছিলে পানী কমি গৈছেতো চিতল এনেকৈ ওলাই আহি বামতে একদম ওপৰৰ পৰা জাপ মাৰি ধৰিছোঁ মোৰ হাত কাটি গৈছিলে এনেকুৱা হৈছিলে এইকেইটা তহঁতে লৈ যা কেম্পত খাবি এনেকুৱা হৈছে হয় আৰু আমি সৰু সৰুতে শ্বুটিং চাবলৈ যাওঁতে দেখোঁ ইলাকাগতি বিশেষকৈ সেইখিনিতে তাৰে ছোৱালীবিলাকৰ লগত ঘূৰি ফুৰিছে কিবা কৰিছে তাৰপিছত আপোনাৰ বেনুচেন আছিলে কেমেৰা বেনু হয় বৃন্দা আছিলে হয় বেনুজনো দেখোঁ সেই ৰাস্তাত ঘূৰি ফুৰে মানে অদ্ভুত এটা হেৰি আৰু আমি ক্ৰেইন হেৰি কৰা নাছিলে ক্ৰেইনটো আমাৰ নাই তেতিয়া আমি কি কৰিছিলোঁ গৰু গাড়ী যে হয় গৰু গাড়ী এই যুঁৱলি য'ত থাকে গৰু য'ত বন্ধা হয় সেইটোতো আৰু দীঘল বহুত আগলৈ গৈ যায়গৈ এইফালে আমি ৰৈ থাকোঁ গুৰিত বেনুদা আগত আমি এইফালে হেৰি কৰি দিওঁ বেনুদা ওপৰলৈ পেলাই হেৰি ওপৰলৈ গৈ থাকে মানে কেমেৰা এই ধৰণে কৰিছিলোগৈ আৰু সঁচাকৈ দেই মানে মই জনাত বোধহয় মোৰ ভুলো হ'ব পাৰে অসমৰ 2টা ক্লাবে
চিনেমা কৰিবলৈ মানে সাহস কৰিছিলে মংগলদৈ ইউনাইটেড ক্লাব ইউনাইটেড ক্লাব আৰু আমাৰ ডিব্ৰুগড় বৃষ্টি মংগলদৈ ইউনাইটেড ক্লাবেই আমাৰ পথিকৃত বুলি ক'লেও ভুল নহ'ব হয় কাৰণ সিহঁত অৰণ্য আগতে কৰিলে হয়। দেউতীহঁত তালৈ গ'ল ময়ো গ'লোঁ সেইটোৱে মানে পোকটো তেতিয়াই সোমাই গ'ল বোধ কৰিলে অৱশ্যে দেউতী বৰুৱাই হেৰিটো কিবা চিনেমাৰ কথা লৈ আগতে গৈ কথাও পাতি আহিছেগৈ হয় এই ধৰণৰ কথা কিন্তু এটা কথা পিছত মই গম পালোঁ অৰণ্য যিটো গান দিনৰ পোহৰ ৰংচঙীয়া ভাল মানুহৰ সং সেইটো বোলে আচলতে বিষ্ণু কাকৰীয়াই কৰিব লাগিছিলে কিবা এটা প্ৰসংগ আহিলে আজি আপুনি নিজে কওকচোন আচ্ছা নহয় একচুৱেলি সেই ৰোলটো আছিলে সেইটো কৰিবলৈ মাতিছিলে অকুদা মানে বিজয় শংকৰ হয় বিজয় শংকৰ খেয়ালি মানুহ কনফাৰ্ম কৰি দিয়া নাই আৰু সমৰক মানে এই অকুদাৰ নিচিনা মানুহ এটা লাগে তেতিয়া বিজুহঁতে ক'লে যে হেৰি নহয় এই আমাৰ তাত আছে এটা মানুহ তাক মাতি দিব পাৰে বোলে মাতি দিয়ে মোলৈ টেলিগ্ৰাম এখন আহিলে হেৰি ৰিপৰ্ট ইউনাইটেড ক্লাব ফৰ শ্বুটিং আৰু ইন দি মিন টাইম মানে বহুত দিন আমি একেলগে নাটক গোট খাই নাটক গোটেই কামবিলাক কৰি আছিলতো ইহঁতকেইটা প্ৰায় এমাহ ডেৰমাহ নাই দেউতী আৰু বিজু সিহঁত তালৈ গ'ল ময়ো এনেই থকাতকৈ বোলো মই মাতিছে যেতিয়া যাওঁ গুচি গ'লোগৈ আৰু গৈ পালোগৈ শ্বুটিং কেনেকৈ কি কৰিব লাগে এনেই চাই মেলি আছোঁ আৰু কালিলৈ এই গানটোৰ শ্বুটিং হ'ব আমি এই হেৰিত বহি শুনি আছোঁ সেইটো ৰুমত বোধ কৰোঁ হেৰি আছিলে গোবিন্দ চেটাৰ্জী আৰু এডিটৰজন আৰু চাউণ্ডৰ ৰমা গোহাঠকৰ তেনেকৈ সেই কেম্পটোত টেণ্ট সেই টেণ্টটোত আছিলে তাত মানে শুনি আছোঁ আৰু তাৰ সেই তাত শুনা নাই আমাৰ কেম্প যিটো হৈছিলে তাতহে শুনি আছিলোঁ তাত শুনি থাকোঁতে গাড়ী এখন সোমোৱা শুনিলোঁ গাড়ী এখন সোমোৱা শুনাৰ পাছত লাহে লাহে মানুহবোৰ এটা এটাকৈ নোহোৱা হ'ল দেউতী বিজু ওলাই গ'লগৈ মই অকলে পৰিছোঁ আৰু কি হ'ল কথাটো তাৰ পাছত কোনোবা এটা আহিছে মই ই আহিব হ'ব মই খালি ৰোলটো লৈ এনেকৈ লৈ ভাবি আছোঁ বোলো কেনেকৈ কি কৰিম এইটো মোক ক'লে এনেকৈ এইখিনিত কাটিব এইখিনিত কৰিব এইটো কৰিব মই পঢ়ি আছোঁ ইন দি মিন টাইম প্ৰবীণ ডেকা তেখেতৰ নাম আছিল বোলে এনেকুৱা কথা অকুদা আহি গ'ল অকুদাই এইটো কৰিব তুমি এটা কাম কৰা তই এই টচৰদগী ইউচুফৰ মহৰি মেনেজাৰ বুলি কৈছে দেই কওঁতে বোলে তেখেতৰ মিলৰ মেনেজাৰ ৰোলটো আছে সেইটো কৰিব লাগে মই আহিলোঁ আহি এইটো ৰোলৰ কাৰণে হৈছিলে কিন্তু কৰিবলৈ নহ'ল এইটো পাইছোঁ এতিয়া গুচি যোৱাতকৈ কৰাই ভাল অকণমান শিকিব পাৰিম আৰু এটা ডাঙৰ কথা হ'ল তাত মোৰ ভইচটো হ'ব ইউটিউবটো ভইচ নাই সেইটো মই যিহেতু পাম সেইটো কৰিলোঁ পাছত চাওঁতে বেয়া লগা নাই ভাল লাগিছে মানে ভাল মানে ডেলিভাৰী চেলিভাৰী মুভমেণ্টটো দেখিলোঁ ঠিকেই খালি সেই মেনেজাৰ আৰু মোক যিটো ড্ৰেছ কৰি দিলে সেইটো মই মহৰীৰ বাহিৰে অন্য নহয় গতিকে মই মহৰী কৰি সেই ৰোলটো কৰি সেইটো মোৰ শিকা হ'ল যেন সেইফালৰ পৰা ভাল হ'ল সেইটোৱে আৰু আটাইতকৈ মজাৰ কথা যেতিয়া সেইটো নহ'ল দেউতী বিজুৱেতো মোক মাতি নিছিলে সিহঁতৰ ফৰমাইছ মতে মোক মাতিছিলে দেউতী বিজু পাছফালে গৈ পেলাই ইটোৱে সিটোক গলত ধৰি খুব কান্দিছে বুলি কেলে মাতিলোঁ আমি এনেকুৱা ধৰণৰ হৈছিলে সঁচাকৈ দেই আজি মানে মোৰ চিন্তাটো ঠিকে আছে নহয় কয়তো স্মৃতি ৰোমন্থন স্মৃতি ৰোমন্থন কৰি কেতিয়াবা বৰ ভাল লাগে হয় জানো আচলতে সেইটোৱে ইনস্পিৰেশ্যন কৰিছিলোঁ এতিয়ানো কেলে নোৱাৰিম এনেকুৱা ধৰণৰ হয় বৃষ্টিৰ কথা পাতিবলগীয়া বহুত আছিলে মই নাপাতো কিন্তু মই এটা প্ৰসংগলৈ আহিব খুজিছোঁ এতিয়াৰ সাম্প্ৰতিক মানে চলচ্চিত্ৰৰ সমালোচনাৰ বিষয়ে আপুনি কি কয় বহুত কথা হয় কি
নামৰ কাৰণেও বহুতে কৰে, নামটো মোৰ ওলাব, কিন্তু এটা চিটুৱেশ্যন এনালাইজ কেনেকৈ কৰিব বিভিন্ন ধৰণৰ, এইটোৱে হ'ব পাৰে নেকি আচলতে, সেই কথাটো চিনেমাখনত সেই কথাখিনি বুজি পাব লাগিব। সেইটো কেনেকুৱা ধৰণে, মই এনেই এটা উদাহৰণ দিছোঁ। ধৰা ডিউটি বৰুৱাই এটা চিন আছিলে, বিজু সেই জাজৰ ঘৰলৈ যোৱাৰ পাছত ইহঁতৰ ঘৰলৈ আহে। ইহঁতৰ ঘৰলৈ আহোঁতে তাক চাহ একাপ দিয়ে, একাপ চাহ দিয়ে আৰু এটুকুৰা আচাৰ দিয়ে। চাহ আৰু আচাৰ আমাৰ সাধাৰণতে কি হয়, গাখীৰৰ লগত টেঙা খালে মানে গাখীৰ ফাটি যায়, অসুখ কৰিব পাৰে, কিন্তু যি আছে তাকে দিছে। সেই মৰম, এই মৰমটো কেনেকৈ প্ৰকাশ কৰিব সেই কথাটো ক্ৰিটিকজনে বুজি পাব লাগিব। খুব ৰিচেণ্ট এখন ছবিৰ মই এটা সংলাপেৰে কৈছোঁ। ধৰা সাধাৰণ কথা, ভাইমন দাক মানুহে বহুতে কৈছে যে একেলগে বাপেক পুতেকে মদ খাইছে, চিগাৰেট খাইছে। মই হেৰিটো কৈছোঁ, যেতিয়া ল'ৰাটো জন্ম হৈছিলে, ল'ৰাটো জন্ম হওঁতে বাপেক তাৰমানে ভাইমনে কৈছিলে, ই মোৰ ল'ৰা নহয়, মোৰ ফ্ৰেণ্ড, ই মোৰ ফ্ৰেণ্ড। সেই সংলাপটো শুনাৰ পাছত আৰু বেলেগে আকৌ তোমাক ক'ব লাগিব নেকি যে ৱাই এইকেইটা, হয় হয় হয়, বেলেগৰ অবজেকশ্যন ইয়াত থাকিবই নোৱাৰে। হয় হয়, এইটো মানে এটা ডাঙৰ আৰু বিষয়। চিগাৰেটটোতো এটা কথা আছিলে, মই ঠিক হেৰি মনত পৰা নাই, চিগাৰেটটোৰ এটা চিগাৰেট, মোৰ অমুকতা আছিলে যে বোধকৰি এটাই চিগাৰেট লৈছে, তাৰমানে সেই সততাটো, বুজিছেনে, যে তাতকৈ বেলেগে ক'ব নালাগে আৰু এই কথাবিলাক। যেতিয়া চিনেমা চাওঁতে নামটোতকৈ এই কথাবিলাক, কাৰণ আমি চাইছোঁ চিনেমাখন, তাৰপিছত আমি লিখাবিলাক কোনোবাই পঢ়িছেতো, তাক সেই কথাটোক জ্ঞান দিব লাগিব নহয়, যে ছবি এখন চাওঁতে এই কথাবিলাকো মন কৰিব লাগিব। হয় হয় এই কথা হয় হয়, মই মানে এই প্ৰসংগটো এইকাৰণে আনিলোঁ, আপোনাৰ এইটো ডাঙৰ বিষয়। সৰু এটা বস্তু আনিছোঁ, মানে আপোনাৰ নিউয়ৰ্ক টাইমছ, তাৰ আপোনাৰ বজলি ক্ৰ'ডাৰ বুলি এজন চলচ্চিত্ৰৰ মানে আপোনাৰ সমালোচক, হলিউডৰ পৰা নিৰ্মাণ হোৱা বা বাহিৰৰ পৰা যিবিলাক হলিউডলৈ চিনেমা আহে, তেওঁক সমালোচনাটোৰ ওপৰত নিৰ্ভৰ কৰিহে মানে চিনেমাখন চলা নচলাটো হেৰি কৰে। আচ্ছা আচ্ছা, অঁ, কথাটো এনেকুৱা। এতিয়া সত্যজিৎ ৰায়ে আপোনাৰ পথেৰ পাঁচালী আমেৰিকাত ৰিলিজ কৰিলে, ক্ৰাউডাৰে লিখিলে কি, এইখন একেবাৰে অদৰকাৰী আমাৰ ছ'চাইটিৰ চিনেমাই নহয়। সেইখন আপোনাৰ আমেৰিকানৰ ঠাইত 34 সপ্তাহ চলিলে, ইমান বেয়া সমালোচনা কৰাৰ পিছত। কিন্তু তেওঁ দেখিলে কথাটো ভাল নহ'লে, তাৰপিছত আপোনাৰ তেওঁ অপৰাজিত কৰিলে। অপৰাজিত যেতিয়া কৰিলে, সেইখন আকৌ ক্ৰাউডাৰে খুব ভাল চিনেমা হৈছে বুলি প্ৰশংসা কৰিলে। সেইখন আকৌ নিউয়ৰ্কত চলিলে 8 সপ্তাহ। কথাবোৰ তেনেকুৱা। মই মানে বিশেষকৈ বৃষ্টিৰ প্ৰসংগটো এইকাৰণে আনিছোঁ, এখন বেলেগ বেলেগ দৃষ্টিৰে মানে চিনেমাখন চাইছে হয়তো বা নাজানো মই, কিন্তু তেতিয়া এখন চিনেমা চলা নচলাটো আপোনাৰ গুৱাহাটীৰ বাহিৰেতো বেলেগ কাগজ নাছিলে। এজন নামটো এতিয়া উল্লেখ নকৰোঁ, তেখেতে চিনেমাখনৰ বিষয়ে খুব বেয়াকৈ লিখিলে। চিনেমাখন বৃষ্টিখন যিধৰণে আপোনাৰ চলিব লাগিছিল, সেই সমালোচনাটোৱে বৰ অপকাৰ কৰিলে, আৰু দেউতাকেতো সেই কথাটোৰ ওপৰত দুখ পাই পেলাই পিছত সমালোচকক উদ্দেশ্য কৰি ঘোচাখন লিখিছিলে। এই কথাটো সঁচা নেকি বাৰু? অঁ, মানে তেনেকৈ কৈছে আৰু দেই। হয় হয়, যে ঘোচাখন যেতিয়া লিখিছে, নাই হয়ো অৱশ্যে কথাটো। হয়, মানে দেউতাকেতো আৰু এটা কথা মনত পৰিল যে এখন নাটক একাংকিকা হওক বা পূৰ্ণাংগ নাটক হওক, পাৰফেকশ্যন লাগিবই। তেখেতে কোনো কথাত কম্প্ৰমাইজ নকৰে। মোৰ এটা কথা এজন মানুহে নিজেই মানুহজনে মোক কৈছিলে, সেইকাৰণে মই আপোনাক উল্লেখ কৰিছোঁ। সেয়া ধুৱাই নিলে। তাত মানে বোধহয় এনেকুৱা চিন এটা আছিলে, এই বাঁহডাল আনি পেলাই ষ্টেজত পেলাই দিব লাগে। তাৰপিছত জ্যোতিকাইদেউ যাক ঠিক কৰিলে, পেলাই আছে। এদিন মাতিলে, যে তই এইফালে বোলে, ককাইদেউ কওক কি হ'ল? তই এনেই ৰিহাৰ্চেলতে আহিবি, তই নাটক কৰিব নালাগে, বুজিছ নাই, তই ভাওনা খুব ভালকৈ কৰিব পাৰিবি বুলি ক'লে। মানুহজন এতিয়াও আছে, আৰু তেখেতে কথাটো সঁচাকৈ
খুব ভাল ভাওনাৰ শিল্পী তেখেত আৰু তেখেতে মোক নিজে ক'লে কথাটো বৰ অদ্ভুত মানে তাৰ এই সেয়া ধোৱাই নিলে দেউতীয়ে কৈছিলে সেয়া ধোৱাই নিলে মই ক'লোঁ সেয়া ধোৱাই নিলে আৰু যি কি নহওক দুয়োটাই কিন্তু শুদ্ধই হয় বোলে কিন্তু ধোৱাই নিলেতো মই এতিয়া ভাবোঁ যে ধোৱাই নিলেতো বেছি শুদ্ধ আছিল নেকি যি কি নহওক হয় তেনেকৈ চলি গ'লগৈ হয় আৰু ৰাতি প্ৰায় 12টামান ঠাণ্ডা দিন 12মান বজালৈকে মানুহ আছে কিন্তু চাই আছিলে আপোনাক আৰু এটা কথা সুধোঁ বহুতে নাজানিব এই দ্বিতীয়গৰাকীৰ যিটো ঘৰ পুৰণা ঘৰটো তাৰ সন্মুখত এটা খেৰৰ ঘৰ আছিলে অবাধগতিৰ আশ্ৰম অবাধগতিৰ আশ্ৰম আৰু তাতে তেওঁৰ সৃষ্টিশীল কাম যিমান আছিলে তাতে হৈছিলে বুলি কয় তাতে হয় হয় তাতে মানে ডিউটি সেই তাতে সেই খিৰিকীখনেৰে বিচনাত বহি থাকে ন খিৰিকীখনেদি বাহিৰলৈ চাই থাকে বাহিৰলৈ চাই থকাৰ কথাটো হ'লগৈ এই ৰাস্তাইদি গাড়ী ঘোঁৰা যে গৈ থাকে সেইটো এটা গতি এটা পাই থাকে সেইটো বৰ ডাঙৰ কথা আৰু হয় 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 কোৱাটো শেষত এটা কথা সুধোঁ নহয় আচলতে আপোনাক প্ৰশ্ন সোধাৰ ধৃষ্টতা মোৰ নাই আপোনাৰ প্ৰায়কেইখন চিনেমাই মই চাইছোঁ কিন্তু আপুনি এই সাগৰলৈ বহুত দূৰ পোৱাল দিহিঙীয়াৰ যিটো চৰিত্ৰ কৰিছিলে আচলতে বিষ্ণু কাগৰীয়া পোৱাল দিহিঙীয়া বিষ্ণু কাগৰীয়া আপুনি পাৰ্থক্য নাইকিয়া কৰিলে আপুনি কি কয় মানে আপোনাৰ গেটআপৰ পৰা আৰম্ভ কৰি মেকআপ লৈছিল নে নাজানো পিছত অমৃত বৰুৱাই মোক কৈছিলে যে তেখেতে ইমানেই ভয়ংকৰ কষ্ট কৰিলে ৰ'দে পুৰি মানুহজন শেষ কৰি থৈ গৈছিলে অকণমান আপোনাৰ পৰা জানিব এইটো হয় মই মানে এই নাওটো চলাব নাজানো গতিকে নাও চলাব লগা হৈছিলে প্ৰভাত বুলি ল'ৰা এটা তাৰ লগত আৰু এটা ল'ৰা আছিলে আই এম চৰি সেই ল'ৰাটোৰ নামটো মই পাহৰি গ'লোঁ মানে আছিলে বহুত দিনলৈকে আছিলে আৰু অলপমান দিন আকৌ তাৰ নামটো মনত পৰিছিলে প্ৰভাতৰ নামটো মনত নাছিলে এনেকুৱা আচ্ছা যি কি নহওক বাৰু সিহঁতে আমাক শিকায় কুলচি নদীত আৰু কুলচি নদীৰ আটাইতকৈ মজা হয় আবেলি সময়ত বৰষুণ আহে ৰাতিপুৱালৈ একদম মানে হৰাই থাকে ৰাতিও এই মেঘালয়ৰ পানীবিলাক আহে আৰু তাত নাও শিকিছিলোঁ নাও শিকি এটা কথা হয় কি যে মই আৰু ত্ৰিদীপ ভট্টাচাৰ্য বুলি এজন আমি দুটা শিকিছিলোঁ আমি এই দলংখনতে অলপমান এইবিলাক ডাঙৰ হ'ব লাগে বুলি কৈছিলে এই বোলে হেৰি নহ'লে যাতে ভাগৰ লাগিব নহয় সেইকাৰণে সুদা ভৰিও খোজকাঢ়িবলৈ দিছিলে যাতে তলত কিহবাই পিন্ধিলেও যাতে গম নাপায় সেইকাৰণে সেই সুদা ভৰিৰেই প্ৰায় এমাহ ডেৰমাহমান ঘৰত থাকোঁতেও তাৰ আগতে আৰু তাত প্ৰায় 10 দিনমান আমি নাও চলাইছিলোঁ এসপ্তাহ 10 দিন এনেকুৱাই হ'ব এই তেল সানি লৈছিলোঁ গাত প্ৰচণ্ড ৰ'দত মানে মোৰ জোলা বান্ধি গৈছিলে এইবিলাক ৰাজীৱ বৰা বুলি ডাক্তৰ সি বেচেৰা একদম ধুনীয়াকৈ চাই দৰৱ চৰৱ লগাই মেলি ভাল কৰি দিলে বৰ একদম ঠিক হৈ গ'লগৈ আৰু গোটেই ক'লা এই মানে জ্বলি যায় যে ৰ'দে পুৰা যিটো তেনেকুৱা গোটেই গাটো মুখটো সেইবিলাক যেন ছালবিলাক তেনেকুৱা হৈ গৈছিলগৈ এইটো সঁচা কথা আৰু আপুনি যেতিয়া শ্বুটিং শেষ কৰি ঘৰলৈ আহিছিলে বৌয়ে সেইবিলাক থৰ হৈ চাই গ'ল আৰু হেৰি বাইদেউ আজি সামৰোঁ বহুত কথা আছে ঠিক আছে হ'ব কিন্তু এটা কথা মই আজি আমাৰ দৰ্শক আৰু শ্ৰোতাসকলক জনাই থ'বলৈ পালে ভাল পাম আপোনালোকৰ পৰিয়ালত কেইবাজনো কিন্তু সাংঘাতিক মানে শিল্পীসুলভ মানুহ আছিলে আপোনাৰ কথাটো বাৰু বাদেই দিছোঁ আপোনাক মই আজি অকণমান কিনাৰ কৰি ৰাখিছোঁ মৃদুল খাৰঘৰীয়া সাংঘাতিক ড্ৰাম বজাইছিলে সাংঘাতিক ড্ৰামে আটাইতকৈ মজা কথাটো ক্ৰিয়েশ্যনটো অনবৰতে ক্ৰিয়েটিভ পোক এটাই কামুৰি থাকে নেকি এই তাক অকণমান সময় লাগে কিবা এটা আহি টুং টাং কৰি উলিয়াই লয়
তাৰমানে আটাইতকৈ মজা আছিলে তাৰ স্ক্ৰীনৰ ইনষ্ট্ৰুমেণ্ট আঙুলি ইমান সুন্দৰ চলে নহয়, ভাবিবই আচৰিত। আপোনাক মই এটা কথা কওঁ, তেতিয়া সেই আমোলাপতি ৰূপজ্যোতি সংঘ বুলি এটা সংঘ আছে, বেণ্ড এটা আছে, সুভাষত আছিলে। হয় হয়, সেই বেণ্ডত তেতিয়াৰ দিনতে শ্ৰীমঞ্জিলৰ যিটো গানটোৰ যিটো ড্ৰামৰ খেলা, ড্ৰামৰ যিটো মানে আপোনাৰ খেলা, তেতিয়া কিন্তু তেখেতে বজাই দিছিলে। হয় হয়। তাৰপিছত আৰু এজন আছিলে টাইনী খাৰঘৰীয়া, সাংঘাতিক আৰ্টিষ্ট। আৰু তেখেতক পিছত বোলে মিছনাৰীসকলে লৈ গৈছিলে নেকি শ্বিলঙৰ, বহুত মানে ব্ৰিটিছ ইনষ্টিটিউটৰ হয় মানে ইনষ্টিটিউটৰ পৰা শিকিছিলে, তাৰ কিতাপ পত্ৰ আহে, সেইবিলাক শিকি বোধকৰো সেই পঠিয়াব লগা পৰীক্ষা তৰীক্ষা সেইবিলাক সিহঁতে গম পালে নেকি, তাই মেলি তাক লৈ গ'ল শ্বিলঙতে। বহুত গীৰ্জাঘৰ ডাঙৰ ডাঙৰ। মোৰ বিয়াৰ পাছতে শ্বিলঙলৈ গৈছিলোঁ, তাক লগ কৰিবলৈ গ'লোঁ। মই হেৰিটো পাদ্ৰীজনক সুধিলোঁ, মই বোলো এনেকৈ খাৰঘৰীয়া, মই বোলো এনেকুৱা কাম লৈ গৈ দেখুৱাইছে কি একদম ওপৰত মানে হেৰি কৰি আছে। হয় হয়, এই সি আছিলে সেয়া। আৰু আটাইতকৈ মজা আছিলে, আমি সৰস্বতী পূজাত আমোলাপতি চাৰিআলিৰ পৰাই আৰম্ভ হৈ যায়গৈ, জয়শ্ৰীত যেতিয়া সৰস্বতী পূজা হয়। এবাৰ অভয় দুৱৰা এইফালে সৰস্বতী পূজাত গৈছে, আৰু যাওঁতে আমি চাৰিআলিতে এখন শ্লেটত দেউতী বৰুৱাৰ লাইন আৰু তাৰিণীয়ে লিখিছিলে এইকেইটা লাইন, ক খ গ আজি বিক্ষুব্ধ হাহাকাৰ কালিদাসৰ দল, সেইটো আৰম্ভ। আৰু শেহত আছে দেৱী তুমি এতিয়া ক'ত, মাজত দৈ যিকেইটা লাইন সেইকেইটা সাংঘাতিক। মানে সেইটো পঢ়ি লৈ তেখেতে কৈছে মোৰ সোমাই আহোঁতেই ভাল লাগি আহিছে। তেখেতৰ সেই কথাবিলাক মই কিন্তু অন্য কামতো হেৰি কৰোঁ, কেনেকৈ মই যেতিয়া নাটক ইত্যাদি কৰোঁতে প্ৰথম মানুহ মানে এটা কথা হৈ যায়, পইচা এটা দিব লাগিব, তাতকৈ মই নিজে চাফা কৰি দিওঁ, যাতে সোমাই আহোঁতে মনটো ভাল লাগি আহে, টিঙিচকৈ লেতেৰা দেখি খংটো হয়, এনেকুৱা ধৰণৰ কথা। সেইবিলাক মানিবলগীয়া কথা দেই। তাৰপিছত আপোনাৰ পৰিয়ালৰ সঞ্জয় খাৰঘৰীয়া, আপোনালোকৰ আটাইতকৈ সৰু, সি খুব ভাল অভিনয় কৰে। আৰু ৰূপালী খাৰঘৰীয়া, তাই ঢুকালে নহয়, ৰূপালী বাইদেউ ঢুকালে মই গম পালোঁ, কিন্তু ৰূপালী বাইদেৱে আপোনাৰ ৰেডিঅ'ত কেইখনমান নাটক কৰি থৈ গৈছে, অপূৰ্ব কৰিছিলে। আৰু তাই হেৰিটো ষ্টেজো কৰিছে, চিনেমাও কৰিছিলে, হেৰিখন বনানীত কৰিছে। হয়, বনানীত সেই ৰোলটো সাংঘাতিক কৰিছে কিন্তু দেই, অকণমান কিন্তু সাংঘাতিক কৰিছে। হয়, তেতিয়াহ'লে ককাইদেউ আজি আপোনাৰ পৰা ইমানতে বিদায় লৈছোঁ। ঠিক আছে, কিন্তু ভাল লাগিলে, স্মৃতি ৰোমন্থন এটা হ'ল। হয় হয়, মোৰো মনত পৰিছে। মানে আটাইতকৈ ডাঙৰ কথা পাহৰোঁ যে, হয়, এতিয়া তুমি কোৱাত কিছুমান কথা মনত পৰিছে। হয়, এতিয়া সেই আৰু এটা ডাঙৰ কথা হয় কি, সেইটো অমৃত বৰুৱা। হয়, অমৃত বৰুৱাই মোক সুধি থাকে, গতিকে এতিয়া বহুত কথা মনত পৰা হৈছে। হয় হয়, মানে অমৃত বৰুৱাই এটা ভাল কাম কৰিলে, ৰথীৰ পৰা দীপেন গান্ধীলৈ বুলি যিখন কিতাপ লিখিলে, সেইখন খুব ভাল এটা ডকুমেণ্টেশ্যন হ'ল বুলি মই ভাবোঁ। হয়, কিন্তু কোৱাটো এটা কথা, মোৰ বন্ধুবৰ্গ যিসকলক মানে আপোনাৰ সৈতে কথা পাতিম বুলি কৈছিলোঁ, তেখেতসকলে এটা অনুৰোধ কৰিছে যে বৃষ্টিৰ সেই বিখ্যাত সংলাপটো, আচ্ছা হ'ব, যি হাৰি যায় সি কান্দি যায়, যি হাৰি যায় সি কান্দি যায়, যি জিকি যায় সি হাৰি যায়, এইটো জীৱন। কয়তো আজি আপোনাৰ পৰা বিদায় লৈছোঁ। ঠিক আছে, ভালকৈ থাকিব, আৰু কেতিয়াবা আকৌ আহিম, আকৌ অন্য কিবা। প্ৰিয় দৰ্শক আৰু শ্ৰোতা, বিষ্ণু খাৰঘৰীয়াৰ সৈতে হোৱা এই অন্তৰংগ আলাপ আপোনালোকে দেখিলে আৰু শুনিলে। এইখিনিতে যিহেতু আমাৰ এই পডকাষ্টৰ যোৱা বছৰৰ পৰা কেইবাটাও খণ্ড প্ৰচাৰ হৈছিল, আৰু সেই খণ্ডসমূহ চোৱাৰ পিছত বিভিন্নজনে আমাক বিভিন্ন মন্তব্যৰে উৎসাহিত কৰিছিল। আজি তেনে কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ সেই সাক্ষাৎকাৰ চোৱাৰ পিছত তেখেতসকলৰ মতামতখিনি জানি থওঁ। হীৰেণ গোহাঁই, বিশিষ্ট সংগীত পৰিচালক
আৰু গীতিকাৰ সুৰকাৰ তেখেতৰ সেই সাক্ষাৎকাৰ প্ৰচাৰ হোৱাৰ পিছত এটা মন্তব্য আগবঢ়াইছিলে @চন্দন বেজবৰুৱা 985 এই একাউণ্টৰ পৰা। তেখেতে লিখিছিলে, প্ৰসিদ্ধ এইগৰাকী প্ৰচাৰবিমুখ গীতিকাৰ সুৰকাৰক নতুন প্ৰজন্মৰ সন্মুখত পৰিচয় কৰি দিয়াৰ এই প্ৰয়াসৰ শলাগ লৈছোঁ। হীৰেণ গোহাঁইৰ প্ৰতিটো কথাই এক তথ্য। তাৰপিছতেই এগৰাকী আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা অঞ্জনা বৰুৱা তেখেতৰ এটি সাক্ষাৎকাৰ প্ৰচাৰ হৈছিল আৰু সেই সাক্ষাৎকাৰটি শুনাৰ পিছত এগৰাকী আমাক দৰ্শকে এটা মতামত আগবঢ়াইছিল। তেখেত হ'ল @শান্তিৰাণী নাথ বৰুৱা। তেখেতে লিখিছে, বহুত ভাল লাগিল সৰুতে আকাশবাণীত শুনা অঞ্জনা বাইদেউৰ কণ্ঠৰ পুনৰ শুনিবলৈ পাই ভাল লাগিল। তাহানিৰ ৰেডিঅ'ৰ বহু স্মৃতি মনত দোলা দি গ'ল। আন এগৰাকী শিল্পী, বিশিষ্ট কণ্ঠশিল্পী সান্তনা বৰুৱা তেখেতো আমাৰ এই পডকাষ্টলৈ আহি এটি সাক্ষাৎকাৰ আগবঢ়াইছিল। সেই সাক্ষাৎকাৰ শুনাৰ পিছত @অৰুণিমা চলিহা 3419 এই একাউণ্টৰ পৰা এটা মতামত আগবঢ়াইছিল। অভিভূত হৈ পৰিলোঁ এই অনুষ্ঠান চোৱাৰ সৌভাগ্য হোৱাৰ বাবে। তাৰপিছতেই ৰাজেন গোহাঁই, বিশিষ্ট সুৰকাৰ গায়ক, তেখেতৰো এক সাক্ষাৎকাৰ প্ৰচাৰ হৈছিল। তেখেতৰ সাক্ষাৎকাৰ চোৱাৰ পিছত এটা একাউণ্ট অসম 2.0 একাউণ্টৰ পৰা লিখিছিল, ইমান সুন্দৰ কথোপকথন, দুইলৈ প্ৰণাম জনালোঁ। কুশলে ৰাখক। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনাক বিশেষভাৱে ধন্যবাদ এনে এটি অনুষ্ঠান উপভোগ কৰিবলৈ সুযোগ দিয়াৰ বাবে। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বাকী যিখিনি সাক্ষাৎকাৰ প্ৰচাৰ হৈছিল সেই সাক্ষাৎকাৰৰ মন্তব্য আমি সময়ে সময়ে প্ৰচাৰ কৰিম। কিন্তু দৰ্শক আৰু শ্ৰোতাক এইখিনিতে এটা অনুৰোধ কৰিছোঁ, আমাৰ এই সাক্ষাৎকাৰৰ পিছত যিসমূহ প্ৰচাৰ হ'ব সেইখিনি শুনাৰ পিছত আপোনালোকে ইউটিউবৰ যিটো কমেণ্ট ছেকশ্যন থাকে তাত যাতে আপোনালোকৰ মতামতখিনি আমাক জনায় আৰু সেই মতামতে আমাক ভৱিষ্যতৰ দিনবোৰত আগবাঢ়ি যোৱাত বহুখিনি অনুপ্ৰেৰণা আৰু সাহস যোগাব। আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। জন জন